হেল্ল' এভৰিৱান, ৰাতি 8:30 হৈছে। আমাৰ খুৰীহঁতৰ ঘৰতো পূজা পাতিছে। গধূলিতে মাতিছিলে খুৰী, কিন্তু মই দিনটো কামত ব্যস্ত হৈ থাকোঁ কাৰণে মানে যোৱা নাই। এতিয়া যাম আৰু এতিয়া যিহেতুকে ঘূৰি আহিছোঁ কামত, মানে ধূলি লেতেৰা হৈ আছে। গতিকে এতিয়া মোৰ গা ধুলোঁ মই, আৰু এতিয়া খুৰীহঁতৰ ঘৰত পূজা চলি আছে। গতিকে পূজাৰ আয়োজন কেনেকুৱা হৈছে দেখাম বাৰু আপোনালোকক। এতিয়া ব'লক মই খুৰীহঁতৰ ঘৰৰ পৰাই আহোঁ। ইতিমধ্যে খুৰীহঁতৰ পূজা শেষ হ'ল। মানুহ আহিছিলে, বহুত মানুহ আহিছিলে। এয়া দেখিলে গম পাই, ইয়াতে পাতি চকী তকী এনেকৈ কিবা কিবি পাৰাই আছে। আৰু এয়া মানে ভোগ প্ৰসাদ গোটেইখিনি খালে, পূজাৰো গুচি গ'ল। মোৰ দেৰি হ'ল অলপ, যিহেতুকে সোনকালে মাতিছিলে আৰু যিহেতুকে মই ব্যস্ত মানুহ, গতিকে সোনকালে আহিব নোৱাৰিলোঁ। চাহ দিলে, মানে প্ৰসাদ দিলে, সকলোখিনি খালোঁ। খাই মানে বেছি দেৰি নকৰিলোঁ, যিহেতুকে শেষে হ'ল মানুহ। আৰু ইয়াতে সৰু মাইনা আছে, ইমান মৰম লগা নহয়, মানে মানুহৰ নিচিনা মানুহৰ ওচৰতে থাকে। আৰু এয়া মই ভোগ খাব লৈছোঁ, আৰু এই ভোগ মই বহুতেই ভাল পাওঁ, মানে মোৰ কাৰণে মোৰ প্ৰিয়। আৰু সত্যনাৰায়ণ পূজা এয়া চাওক, ইমান ধুনীয়াকৈ ৱালত মানে সেই ষ্টিকাৰ লগাইছে। আৰু পাকঘৰটো অলপ দেখাওঁ, খুৰীহঁতৰ ইমান মৰম লগা পাকঘৰ। ল'ৰাজনে ইয়াতে চব্জি কাটিব, মামাকৰ ল'ৰা হয়। আৰু ভূমিকাই মোক তামোল দিলে, সৰু মাইনাই, তাই খুব মৰমীয়াল হয় ছোৱালীজনী। আৰু এই ল'ৰাজনে লাও কাটিব, চাওক, তাক ভাত বনাব দিছে। আমি এতিয়া ৰাঙিলাও কাটিছোঁ। আমি অলপমান পিছত তৰকাৰী বনাম আৰু দালি বনাম। সকলোৱে ভাত খাই যাব দেই। ৰাঙিলা আৰু তৰকাৰী মানে চব্জি কাটিছোঁ ন, অলপমান পিছত দালি বনাম। সকলোকে ভাত খাই যাবলৈ অনুৰোধ জনাইছোঁ। ৰাঙিলাও ন, ৰঙালাও? আমি ৰাঙিলাও বুলিয়ে কওঁ, আৰু আমাৰ নলবৰীয়া ভাষা এইটো। কোনফালে এইটো ভাষা? এইটো বেলখৰ বুলি ক'লে সকলোৱে জানে আৰু। বেলখৰ ৰাঙিলাও। ৰাঙিলাও। আৰু খুৰীহঁতৰ চোতালত ইমান ধুনীয়া ফুল এজোপা আছে, মানে গোলাপ ফুল, খুব মৰম লগা। মই ফুলজোপা উঠালোঁ খুৰীহঁতৰ চোতালৰ পৰা, আৰু একদম ফটো মাৰি লৈ লওঁ। আৰু ইয়াত চাকি জ্বলি আছে দেই, কেনেকুৱা